ৰকিবুলৰ পিছত এবাৰ লুৰিণজ্যোতি গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰত জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈ মহন্ত পুত্ৰ সামন্ত কাশ্যপক লৈ চলিছে নেকি বিৰোধী ঐক্যত টনা আজোৰা কিছুদিন পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দিছপুৰস্থিত চৰকাৰী আৱাসত সপৰিয়ালে সাক্ষাৎ কৰিছিল কংগ্ৰেছ নেতা তথা সাংসদ ৰকিবুল হুছেইনে তাৰ পিছতে চৰ্চা লাভ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ পুত্ৰ সামন্ত কাশ্যপৰ ৰাজনৈতিক ভৱিষ্যতক লৈ মহন্ত পুত্ৰক কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ লৈ ৰকিবুল হুছেইন গৈছিল নেকি প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ ঘৰলৈ এই চৰ্চা তল নপৰোঁতেই বুধবাৰে মহন্তৰ ঘৰত উপস্থিত হ'ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা যাৰ বাবে চৰ্চালৈ আহিছে মহন্ত পুত্ৰ অজাপলৈ মাতিছে নেকি মহন্ত পুত্ৰ সামন্তক অজাপৰ নেতা দুজনৰ মতে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ ঘৰলৈ তেওঁৰ স্বাস্থ্যৰ বুজ ল'বলৈহে উপস্থিত হৈছিল তেওঁলোক কিন্তু তাৰ সমান্তৰালকৈ লুৰিণজ্যোতি গগৈয়ে ক'লে জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবলৈ যুৱ নেতাৰ প্ৰয়োজন এতিয়া আজি এই গোটেই যিটো আমাৰ যাত্ৰা বা আজি যিটো সাক্ষাৎ এইটো একেবাৰে অনানুষ্ঠানিক ঘৰুৱা তেখেতৰ স্বাস্থ্যৰ খবৰ ল'বলৈ কিন্তু এনেই আমি সমগ্ৰ অসমৰ ৰাইজক এইটো আগৰ পৰাই আহ্বান জনাই আহিছোঁ যে অসমত জাতীয়তাবাদৰ ভেটি শক্তিশালী যিসকলে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি ভেটিক খহনীয়া আনিছে তাৰ পুনৰ উত্থানৰ কাৰণে প্ৰতিষ্ঠিত ৰাজনৈতিক নেতা নতুন প্ৰজন্মৰ যিসকল শক্তিশালী যুৱ নেতা আছে সকলোৱে জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিব লাগে লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে অজাপৰ নেতাদ্বয়ক দিলে আগুৱাই যোৱাৰ বিশেষ পৰামৰ্শও না বহু কথা পাতিব পৰা ধৰণৰ অৱস্থাত তেখেত নাই কিছু কথা আমাৰ লগত শ্বেয়াৰ কৰিছে লাগি থকা এখন জাতীয় সংগ্ৰাম কাৰণ জাতীয় সংকটৰ কথা নিশ্চয় সকলোৱে উপলব্ধি কৰিছে ৰাজনৈতিক ভাষিক সাংস্কৃতিক সংকট বিভিন্ন ধৰণৰ কথা বতৰাৰ মনত এতিয়াও খুধুৱাই থাকে গতিকে যি কথা ক'ব পাৰে লাগি থাকিবলৈ আমাক আহ্বান জনাইছে কিছুদিন পূৰ্বে ৰকিবুল হুছেইন আৰু এতিয়া লুৰিণজ্যোতি গগৈয়ে যদিও এই সাক্ষাৎ অৰাজনৈতিক বুলি ক'ব খোজে তথাপিও কিন্তু ৰাজনৈতিক মহলত এটাই চৰ্চা মহন্তৰ পুত্ৰ সামন্ত কাশ্যপ অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ হৈ ৰাজনীতিত খোজ দিয়া সামন্ত কাশ্যপক পিছে পিতৃয়ে কি পৰামৰ্শ দিব সেয়া লক্ষণীয় হ'ব হয়তো অংক মিলিলে 2024ত শাসক পক্ষৰ বিৰুদ্ধে বহৰমপুৰত দেখা পোৱা যাব সামন্ত কাশ্যপক কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV